আমি দেখিব পাইছোঁ সামাজিক মাধ্যমত যে উজনি অসমত নামনি অসমৰ পৰা কেইবাজন মুছলিম সম্প্ৰদায়ৰ লেবাৰৰ ওপৰত শাৰীৰিক আক্ৰমণ শাৰীৰিক নিৰ্যাতন চলাই আচলতে অৰ্ধ উলংঘ কৰি সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল কৰাৰ যি ঘটনা আমাৰ সংঘটিত কৰিছে, তথাপি জাতীয় সংগঠনৰ নামত শ্লোগান দিয়া আমি দেখিব পাইছোঁ, শ্লোগান দিবলৈ বাধ্য কৰাইছে। এই ঘটনা সংঘটিত হোৱাৰ পিছতো ৰাজ্যৰ মুখ্যমন্ত্ৰী, গৃহ বিভাগ, অসম আৰক্ষী মৌনতা অৱলম্বন কৰিছে। আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। জাতীয় সংগঠনৰ নাম লৈ কেনে আচলতে যি উগ্ৰভাৱ সৃষ্টি কৰিছে অসমত, আৰু এসপ্তাহৰ ভিতৰত উজনি অসমৰ পৰা মিয়াসকলক খেদিব বুলি কোৱা কথাটোত এতিয়ালৈকে আচলতে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো এক ৰহস্য গোন্ধ পাইছোঁ। আমি দেখিব পাইছোঁ আচলতে শেহতীয়াকৈ এটা ধৰ্ষণ কাণ্ড, দুটা তিনিটা ধৰ্ষণ কাণ্ড সংঘটিত হ'ল। আমি আৰু এটা ঘটনা আমি দেখিব পাইছোঁ, কিন্তু সংবাদ মাধ্যমৰ শিৰোনাম দখল নহ'ল। বৰপেটা ৰোডত যিটো মন্দিৰৰ প্ৰতিমা ভাঙি আচলতে তাত মানে পেলাই থৈ যোৱা হ'ল, তাৰপিছত বৰপেটা ৰোড বন্ধ কৰি দিয়া হ'ল। সাম্প্ৰদায়িক মন্তব্যৰে আচলতে বৰপেটা ৰোডৰ আকাশ বতাহ কঁপাই তোলা হৈছিলে। শেহতীয়াকৈ আবেলি সময়ত যেতিয়া আচলতে প্ৰতিমাখন ভাঙা দেখা গ'ল, যে ভাঙা মানুহজন আচলতে এজন মদাহী আৰু তেওঁ দাস উপাধিৰ মানুহ। গতিকে তেনে ক্ষেত্ৰত আমি দেখিব পাইছোঁ, যদি তেখেতে নিজে স্বীকাৰ নকৰিলেহেঁতেন নিশ্চিতভাৱে তাতে সাম্প্ৰদায়িক শক্তিয়ে আচলতে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিলেহেঁতেন। এতিয়া আমি দেখিব পাইছোঁ যে মিয়া সম্প্ৰদায়ৰ কোনোবা, অৰ্থাৎ মুছলিম সম্প্ৰদায়ৰ কোনোবা এজন ব্যক্তিয়ে এখন স্কুল খুলিলে সমস্যা হয়, ৰিক্সা চলালে সমস্যা হয়, ৰেপিড' চলালে মুখ্যমন্ত্ৰীৰ সমস্যা হয়, সাংবাদিক হ'লেও সমস্যা হয়। আচলতে এই মিয়াসকলে যদি অসমৰ মূল সমস্যা, তেতিয়াহ'লে মিয়াসকলক আচলতে এটা মিয়ালেণ্ড দি দিলে অসুবিধা ক'ত আছে? মিয়াক লৈ ৰাজনৈতিক স্থিতি আচলতে টিকি থাকিব বিচৰা এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে আচলতে ২৬ৰ যিটো নিৰ্বাচন, বিধানসভা নিৰ্বাচন, এই বৈতৰণিত তেওঁলোকে আচলতে পুনৰ ক্ষমতা দখল কৰাৰ উদ্দেশ্যৰে উজনি অসমৰ মানুহখিনিক বুৰ্বক বনাব বিচাৰিছে। আমি মুছলিম ছাত্ৰ সন্থাই উজনি অসম আৰু নামনি অসম বুলি কথা নাই, হাতামপুৰুষীয়া আমাৰ যি অসম, এই শংকৰ ৰাজনৰ মিলনভূমি অসমৰ যিটো আমাৰ ভাতৃত্ববোধ, এই ভাতৃত্ববোধ যাতে বিনষ্ট নহয়, তাৰ কাৰণে অসমৰ সকলো জাতি জনগোষ্ঠীক আমি বাৰম্বাৰতে অনুৰোধ ৰাখিম যে আপোনালোকে ভাতৃত্ববোধৰ আচলতে বঁটা এটা সৃষ্টি কৰক, সামাজিক দায়বদ্ধতা আপোনালোকে গ্ৰহণ কৰক। আচলতে জাতিৰ ভেদাভেদ আনি আচলতে বিজেপিক আৰু নাগপুৰীয়াক সন্তুষ্ট কৰি লাভ নাই। অসমখন আচলতে পিছুৱাই যাব যদিহে এতিয়া এটা ভাতৃঘাতী সংঘৰ্ষ হয়, আকৌ যদি ভাষা আন্দোলনৰ দৰে এটা সৃষ্টি হয়, পৰিৱেশ সৃষ্টি হয়, অসমখন পিছুৱাই যাব। আমি নিবিচাৰোঁ আচলতে যে অসমত আচলতে ভাতৃঘাতী সংঘাত হওক, কিন্তু কোনোবাই আমাক মাৰিব আহিলে আমি বহি নাথাকোঁ। আমিও মানুহ, আমাৰো জীয়াই থকাৰ অধিকাৰ আছে। অকল মুছলমান হোৱাৰ কাৰণে কি আমি ৮০ বছৰ স্বাধীনতাৰ হ'ল, তাৰপিছতো কি আমি এতিয়া নিজৰ নাগৰিকত্ব প্ৰমাণ দি থাকিম নেকি? আমি মানুহ নহয় নেকি? আমাৰ ল'ৰাই যদি ডক্টৰ ইঞ্জিনিয়াৰ হয়, মুখ্যমন্ত্ৰীৰ সমস্যা কি হ'ব লাগে? তেখেতে ধন্যবাদ। এই ধৰ্ষণ কাণ্ডৰ লগতো যদি আপোনালোকে ভাবি চায়, আমি দেখিছোঁ মন্দিৰৰ পূজাৰীও ধৰ্ষণ কৰিছে, মছজিদৰ ইমামো ধৰ্ষণ কৰিছে। সেইকাৰণে এটা ছ'চাইটি বা এটা জাতি দায়ী হ'ব নোৱাৰে। আপোনালোকে ধিঙৰ ৰাইজক ধন্যবাদহে দিব লাগিছিলে যে এজন ৰেপিষ্ট এতিয়া ডেড বডি ৰিকভাৰী হৈছে পুখুৰীৰ পৰা, লগে লগে আমাৰ মুছলিম সম্প্ৰদায়ে কিন্তু তেওঁক একাকাৰ কৰি দিছে। তেওঁক কিন্তু সময় জানাজাত অংশগ্ৰহণ কৰা নাই, তেওঁক কিন্তু আমি কবৰস্থানত ঠাই দিয়া নাই। তাৰপিছতো কি আমি প্ৰমাণ কৰিব লাগিব নেকি যে আমি অপৰাধীক সমৰ্থন নকৰোঁ? আমাৰ কিয় ইমান দৰকাৰ হৈছে যে আমি নিজকে অপৰাধীৰ লগত আছোঁ নে নাই এইটো প্ৰমাণ দিব লাগে? অন্যান্য জাতি জনগোষ্ঠীৰ ক্ষেত্ৰততো এই কথা নহয়। গতিকে অসমৰ সংবাদ গোষ্ঠীক আৰু অসমৰ ৰাইজক আৰু বিবেককামী সমাজক আমি অনুৰোধ ৰাখিম যে অসমত আচলতে শৈক্ষিক পৰিৱেশৰ সৃষ্টি কৰিব লাগে। আমাৰ উন্নয়নমুখী এখন ৰাজ্য লাগে, শান্তিপূৰ্ণ এখন ৰাজ্য লাগে। তাৰ কাৰণে আমি হিন্দু আৰু মুছলিমে হাত ৰাখি আমি আগুৱাব লাগিব। এই দিছপুৰীয়াসকলে অসমক আগুৱাই লৈ নাযায়, তেওঁলোকে প্ৰজেক্টৰ নামত কমিশ্যন ৰাজ চলাই কিনে তেওঁলোকৰ পৈতৃক সম্পত্তিৰহে সংখ্যা বঢ়াব, আমাৰ কিন্তু কোনো লাভ নহয়। তেনে ক্ষেত্ৰত আমি সাধাৰণ ৰাইজে আমাক খাটি খোৱা মানুহখিনিক আচলতে সুৰক্ষা দিব লাগিব, তেওঁলোকক আমি ন্যায় দিব লাগিব, তেওঁলোকক আমি সামাজিক মৰ্যাদা দিব লাগিব। আমি এই মিয়া, এই অসমীয়া, এই হিন্দু, এই খিলঞ্জীয়া, এই বড়ো, অমুক নাম চাম লৈ কেনে পৰিৱেশ বিনষ্ট নকৰিবলৈ আমি মুছলিম ছাত্ৰ সন্থাই বিনম্ৰতাৰ ৰাইজৰ আগত আমি অনুৰোধ ৰাখিছোঁ। আৰু যদি এনে ঘটনাৰ আঁৰ লৈ কেনে আগন্তুক দিনত এনেকুৱা চলি থাকে, নিশ্চিতভাৱে সেয়া উজনি অসমে হওক বা নামনি অসমে হওক, অসমত ভাতৃঘাতী সংঘাত হ'ব পাৰে। তেনে ক্ষেত্ৰত আচলতে আৰক্ষীৰ ভূমিকা কি হ'ব সেয়া ৰাইজে বুজি পাইছে। গতিকে আমি ৰাইজ সজাগ হ'বৰ হ'ল, আমি ৰাইজে যদি ইচ্ছা কৰোঁ যে অসমখনক আগুৱাই লৈ যাম আৰু শান্তিপূৰ্ণভাৱে ৰাখিম, নিশ্চিতভাৱে আমাৰ অসমখন আগুৱাই যাব বুলি আমি আশাবাদী।